হেল্ল' ষ্টুডেণ্টছ, যদি তুমি অসম ITI এডমিশ্যন 2026 কাৰণে এপ্লাই কৰিছিলা আৰু ফাৰ্ষ্ট ৰাউণ্ডত ছিট এলটমেণ্ট পাইছা, তেন্তে তোমালৈ কংগ্ৰেচুলেশ্যনছ। আৰু ছিট নোপোৱাসকলে মন বেয়া কৰিব নালাগে। কিয় মন বেয়া কৰিব নালাগে বুলি কৈছোঁ, ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাবা। প্ৰথমে যিসকল ষ্টুডেণ্টছে ছিট এলটমেণ্ট পাইছা, সেইসকল ষ্টুডেণ্টছে যদি এতিয়ালৈকে ছিট এলটমেণ্ট লেটাৰ ডাউনলোড কৰা নাই, কৰি ল'বা। আৰু ন'টিছত মেনশ্যন কৰা টাইমলাইনৰ ভিতৰতে ছিট পোৱা কলেজত গৈ এডমিশ্যন লৈ ল'বা, নহ'লে ছিট কেঞ্চেল হৈ যাব। এতিয়া কথা পাতিম ফাৰ্ষ্ট ৰাউণ্ডৰ ছিট নোপোৱা ষ্টুডেণ্টছবোৰৰ বাবে। আজিৰ ভিডিঅ'টো বিশেষকৈ সেইসকল ষ্টুডেণ্টছখিনিৰ বাবে যিবোৰ ষ্টুডেণ্টছে অসম ITI এডমিশ্যন 2026 ফাৰ্ষ্ট ৰাউণ্ড ছিট এলটমেণ্ট ৰিজাল্ট চেক কৰিলে, কিন্তু এলটমেণ্ট ৰিজাল্টত নিজৰ ছিট এলটমেণ্ট নাপালে। প্ৰথমে এটা কথা, নিৰাশ নহ'বা, মন বেজাৰ নকৰিবা, নিজকে ফেইল বুলি ভাবিব নালাগে। কাৰণ ITI এডমিশ্যন প্ৰচেছ এতিয়া খতম হোৱা নাই। এতিয়া মাত্ৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্ট আহিছে আৰু বহুত ষ্টুডেণ্টছ আছে যিবোৰে ফাৰ্ষ্ট ৰাউণ্ডত ছিট নাপায়, কিন্তু ছেকেণ্ড ৰাউণ্ড বা থাৰ্ড বা ফ'ৰ্থ বা ফিফ্থ ৰাউণ্ডত ভাল কলেজ আৰু ভাল ট্ৰেড পাই যায়। সেইকাৰণে এতিয়া পেনিক কৰাৰ কোনো প্ৰয়োজন নাই। ফাৰ্ষ্ট ৰাউণ্ডত ছিট নাপাব পাৰা এটা বহুত নৰ্মেল কথা। কিছু ষ্টুডেণ্টছৰ ৰেংক অলপ বেছি থাকে, কিছু ট্ৰেডৰ কম্পিটিশ্যন বহুত বেছি থাকে, আৰু বহুত কলেজৰ ছিটও লিমিটেড থাকে। সেইকাৰণে ফাৰ্ষ্ট ৰাউণ্ডত ছিট নাপালে মানে এই নহয় যে তোমাৰ এডমিশ্যন নহয়। এতিয়া তুমি কি কৰিব লাগে? প্ৰথমে অফিচিয়েল আপডেট ৰেগুলাৰ চেক কৰি থাকিবা। ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ বাবে ৱেইট কৰিবা। কাৰণ আগৰ ৰাউণ্ডখিনিত বহুত ষ্টুডেণ্টছে ছিট একচেপ্ট নকৰে, কিছু ষ্টুডেণ্টছে এডমিশ্যন নলয়, আৰু কিছু ষ্টুডেণ্টছে ট্ৰেড চেঞ্জ কৰে। চ' তেতিয়া খালী হোৱা ছিটখিনিত পৰৱৰ্তী ৰাউণ্ডত এলট কৰা হয়, মানে তোমাৰ চান্স এতিয়াও আছে। স্পট এডমিশ্যন অপশ্যনো আছে, আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা, যদি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ বা ফিফ্থ ৰাউণ্ডত ছিট নোপোৱা, তথাপিও স্পট এডমিশ্যনৰ অপশ্যন আছে। স্পট এডমিশ্যনত বহুত ষ্টুডেণ্টছে ছিট পাই যায়, সেইকাৰণে এতিয়া নিৰাশ হ'ব নালাগে। মই বিশ্বাস কৰোঁ, আজি যিবোৰ ষ্টুডেণ্টছৰ নাম এলটমেণ্ট লিষ্টত নাই, তাৰে মাজত বহুত ষ্টুডেণ্টছে পিছৰ ৰাউণ্ডখিনিত নিজৰ মনৰ কলেজ বা ট্ৰেড পাব। চ' ডোণ্ট লুজ হোপ। বেষ্ট অফ লাক টু অল ITI এস্পিৰেণ্টছ। আৰু ITI এডমিশ্যন 2026 প্ৰতিটো আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি জানিব বিচৰা ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফ্থ ৰাউণ্ড আৰু স্পট এডমিশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, তেনেহ'লে স্ক্ৰীণত অহা ভিডিঅ'টোত ক্লিক কৰা, তাতে আলোচনা কৰিম। থেংক ইউ।